যিহেতু কিছুদিন আগতে বিধানসভাত এই বিষয়ে যেতিয়া আলোচনা চলিছিল, বহুদিন আগত যেতিয়া এই বিষয়বিলাকলৈ কথা চলিছিল, আমি একেবাৰে স্পষ্টভাৱে কৈছিলোঁ যে ভাৰতীয় মানুহ উচ্ছেদ কৰাৰ আগত প্ৰথমতে চিহ্নিত কৰিব লাগে যে উচ্ছেদিত মানুহখিনি ভাৰতীয় নে বিদেশী। উচ্ছেদ কৰাৰ আগত প্ৰথমতে এটা কথা জৰীপ কৰিব লাগে, মানুহখিনি ভূমিহীন নে ভূমি থকা মানুহ। উচ্ছেদ কৰাৰ আগত চিহ্নিত কৰিব লাগে, উচ্ছেদ কৰাৰ আগত আমি চিনাক্ত হ'ব লাগে যে মানুহখিনি নদীৰ গড়খিনিৰ কবলত পৰি তেওঁলোকে বেলেগ অঞ্চললৈ গৈছে নে নাই। উচ্ছেদ কৰাৰ আগত এই বিভাগে বা অসম চৰকাৰে এটা কথা ভালকৈ স্পষ্ট কৰিব লাগে যে এই উচ্ছেদিত মানুহখিনি কিমান বছৰ ধৰি এই মাটিত বসবাস কৰি আছে, মাটিৰ খাজনা দিছে নে নাই, তেওঁলোকৰ নথি পত্ৰ আছে নে নাই। গতিকে আজি অসমত বিভিন্ন ঠাইত উচ্ছেদ কৰিছে, আমি আগতেও কৈছোঁ উচ্ছেদৰ বিৰোধিতা আমি নহয়, কিন্তু ভাৰতে মানুহখিনিক উচ্ছেদ কৰিবলৈ যিখিনি নিয়ম নীতি মানি চলিব লাগে এই ৰাজ্য চৰকাৰে মানি চলা নাই। উচ্ছেদ কৰাৰ আগত তেওঁলোকে বাংলাদেশী বুলি কয়, উচ্ছেদ কৰাৰ আগত তেওঁলোকে বিদেশী বুলি কয়, কিন্তু উচ্ছেদ কৰাৰ পিছত তেওঁলোকে যে বাংলাদেশী বিদেশী কোনো ধৰণৰ চিনাক্তকৰণ কৰিব নোৱাৰে। আজি আপুনি বিভিন্ন ঠাইত 50-60 বছৰ আগৰ পৰা মানুহবিলাক বসবাস কৰি আছে, মাটিৰ খাজনা পৰ্যন্ত দিছে, তেওঁলোকৰ নথি পত্ৰ পৰ্যন্ত আছে। সেই মানুহখিনিক আত্মপক্ষক সমৰ্থন কৰিবলৈ চৰকাৰখনে সুযোগ দিয়া নাই। গতিকে আমি এটা কথাই কৈছোঁ, উচ্ছেদক লৈ আজি বিজেপি চৰকাৰে ৰাজনীতি কৰিছে। উচ্ছেদক লৈ বিজেপি চৰকাৰে তেওঁলোকৰ মেৰু বিভাজন কৰিব বিচাৰিছে, উচ্ছেদক লৈ ভাতৃঘাটি সংঘৰ্ষ ল'ব বিচাৰিছে। কিন্তু আমি অসমীয়া জাতি একেলগে শান্তিৰে জীয়াই থকাটো বিচাৰোঁ। ভাৰতীয় মানুহখিনিক কষ্ট দিব নালাগে। ভাৰতীয় মানুহখিনিক উচ্ছেদ কৰিবলৈ যাওঁতে মাননীয় সুপ্ৰিম কোৰ্ট, মাননীয় হাইকোৰ্ট আৰু অসম চৰকাৰৰ যিটো ভূমি বিভাগৰ যিখিনি নিয়ম নীতি আছে, যিখিনি আইন কানুন আছে, সেই আইন কানুনখিনি ৰক্ষা কৰি নিয়ম নীতি পালন কৰি উচ্ছেদ কৰিব লাগে। 50-60 বিঘা যদি মানুহে ক'ৰবাত ভূমি দখল কৰি আছে, তাৰ কাৰণে লিষ্ট এটা ওলাব লাগে, চিনাক্ত কৰিব লাগে। এজন মানুহে 50-60 বিঘা দখল শব্দটো আমি কেতিয়াও পচন্দ নকৰোঁ। কেৱল মুখতেই ক'লেই নহ'ব, এই কথাখিনি ৰূপায়ণ কৰিব লাগে। আৰু এই কথাখিনি বন্দুকৰ গুলিৰে নহয়, বন্দুকৰ গুলিৰে এই উচ্ছেদিত সমস্যা বা দখল কৰা সমস্যা সমাধান কৰিব নোৱাৰে। আলাপ আলোচনাৰ মাজেৰে সকলো সমস্যা সমাধান কৰিব লাগে। আৰু ভাৰতীয় মানুহখিনিক যে বিদেশী আৰু বাংলাদেশী বুলি কৈ উচ্ছেদ কৰে, এই কথাবিলাক আমাৰ মনক দুখ দিয়ে, যেতিয়া এই চৰকাৰে তেওঁলোকক বাংলাদেশী আৰু বিদেশী বুলি চিনাক্ত কৰিব নোৱাৰে। গতিকে সকলো স্বদেশী মানুহৰ ক্ষেত্ৰত মাননীয় সুপ্ৰিম কোৰ্ট আৰু মাননীয় হাইকোৰ্টে যিখিনি নিয়ম নীতি বান্ধি দিছে, যিখিনি নিৰ্দেশনা আছে, সেই নিৰ্দেশনাখিনি পালন কৰি আলাপ আলোচনাৰ মাজেৰে শান্তিৰ মাজেৰে তেওঁলোকে গোটেই কামখিনি কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।